নমস্কাৰ দৰ্শক বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 21 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ মাঘ মাহৰ 7 তাৰিখ। আজি মঙ্গলবাৰ। আজি সূৰ্যোদয় হ'ব 6:11:52 আৰু আজি সূৰ্যাস্ত হ'ব 4:58:23। আজি কৃষ্ণপক্ষ সপ্তমী তিথি। সপ্তমী তিথি পুৱা 12:39:15 থাকিব। তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। আজি চিত্ৰা নক্ষত্ৰ ৰাতি 11:36:42 আছে। তাৰপিছত ছাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 12:16 পৰা 3:37 আৰু দিনটোৰ ভিতৰত বিশেষ শুভ সময় হ'ব পুৱা 8:25 পৰা 10:31। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, শূদ্ৰ বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়াহ'লে বৈশ্যা যোগ হ'ব। আজি বিভিন্ন শুভ কৰ্মৰ বাবে এটা ভাল দিন হ'ব। উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাটো সফলতা থাকিব। খাদ্যত আজি তাল আৰু ৰাতিলৈ তেল, নাৰিকল, মাছ মাংস আদি নিষিদ্ধ। আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশত আপুনি আশা কৰি থকা কোনো পৰিৱৰ্তন আজি লাভ কৰিব। আজি আপুনি কোনো পুৰণা বন্ধুৰ সংগও লাভ কৰিব পাৰে। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব পাৰিব। নিবনুৱাই অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো ব্যক্তিৰ লগত আজি আপুনি বন্ধুত্বৰ পুনৰুদ্ধাৰো কৰিব পাৰিব। প্ৰেমৰ দিশত কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত আপুনি আজি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আজি আপুনি কোনো বিশেষ দিশত প্ৰিয় ব্যক্তিৰ সহযোগিতাও লাভ কৰিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে অৰ্থ সমস্যা সমাধানৰ বাবে আজি কোনো আত্মীয়ৰ কাষ চাপিব লগা হ'ব পাৰে। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতাৰ বাবে কৰ্মৰ পৰিৱেশত আজি আপোনাৰ প্ৰশংসা লাভ হ'ব পাৰে। যোগ্য কৰ্মীৰ পদোন্নতিৰ সম্ভাৱনাও আছে। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত মানসিকভাৱে যাতে দুৰ্বল নহয় তাৰ বাবে আত্মবিশ্বাস বঢ়োৱা আৱশ্যক। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বৈবাহিক সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিব পাৰিব। বিবাহৰ আলোচনাক আজি আপুনি অগ্ৰগতি দিব পাৰিব। আজি আপোনাৰ তীৰ্থস্থান আদি দৰ্শনৰ যোগো আছে। গৃহ পৰিৱেশত অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো ব্যক্তিৰ আচৰণত আজি আপুনি নিজৰ সংযমো বঢ়াব লগা হ'ব পাৰে। ব্যৱসায়ত নতুন কোনো আঁচনিত ধন বিনিয়োগৰ ক্ষেত্ৰত আজি আপুনি তেনে দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ লোৱা আৱশ্যক হ'ব। কিয়নো আপোনাৰ আজি গ্ৰহণ কৰা সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। আনহাতে আজি আপুনি নতুন সঞ্চয়ৰ ওপৰত মনোযোগ দিব পাৰিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কৰা চমু ভ্ৰমণ আনন্দৰ কৰি গঢ়ি তুলিব পাৰিব। আপোনাৰ সফলতা থাকিব।
শিক্ষাৰ্থীয়ে একাগ্ৰতা ভংগৰ ফলত কোনো কৰ্ম যাতে দুবাৰ কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব। ইয়াত আৰ্থিক উন্নতিৰ লগতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদাও লাভ হ'ব। প্ৰয়োজনীয় সময়ত প্ৰিয় ব্যক্তিৰ পৰা পোৱা সহযোগিতাত প্ৰেমৰ দিশত আজি আপুনি উপকৃত হ'ব। গৃহ পৰিৱেশত পুৰণা সম্পত্তিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব আৰু ইয়াত আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। ব্যৱসায়ীয়ে আজি অংশীদাৰী বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে যদি আৰ্থিকভাৱে কোনো দিশত লাভৱান হ'ব। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। কৰ্মৰ পৰিৱেশত কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি সহকৰ্মী বন্ধুৰ সহযোগিতা আজি ল'ব লাগিব। আনহাতে একাধিক কৰ্মৰ দায়িত্বত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। নিবনুৱাই কোনো উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি বিভিন্ন জনৰ পৰা সন্মানিত হোৱাৰ লগতে নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। ইয়াৰ ফলত শিক্ষাৰ পৰিৱেশত আপোনাৰ শিক্ষাৰ বাবে আপোনাৰ আগ্ৰহো বৃদ্ধি পাব। প্ৰেমৰ দিশত নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি ৰোমাঞ্চকৰ হ'ব। আপোনাৰ সকলো প্ৰকাৰৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থনেও আজি আপোনাক উৎসাহিত কৰিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে আজি নতুন কোনো আৰ্থিক আঁচনি শুভ সংযোগ লাভ কৰিব আৰু য'ত ধন বিনিয়োগ কৰি আপুনি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি আপোনাৰ সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো অসম্পূৰ্ণ কৰ্ম সফলতাৰে সম্পন্ন কৰি আজি আপুনি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব। নিবনুৱাই নতুন কোনো আৰ্থিক আঁচনিৰ শুভ সংযোগ লাভ কৰিব। ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ আশংকা থাকিব যদিও আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াইও আপুনি আজি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত আজি আপুনি ভূমি বাহন আদিৰ সমস্যা সমাধান কৰি আৰ্থিকভাৱে লাভৱান হ'ব। ব্যৱসায়ে কোনো নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰাৰ আগতে তেনে দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ আজি গ্ৰহণ কৰা অতি আৱশ্যক। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আজি আপুনি নিজৰ মনোযোগ বঢ়াব লাগিব। কৰ্মৰ পৰিৱেশত অধিক দায়িত্ব পালনত আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত সাহিত্য সংস্কৃতিৰ লগত জড়িত শিক্ষাৰ্থীয়ে আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জন কৰি সন্মানিত হ'ব। প্ৰেমৰ দিশত প্ৰয়োজনীয় সময়ত প্ৰিয় ব্যক্তিৰ সহযোগিতা লাভ কৰিব। দিনটো অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপোনাৰ আচৰণতো আপুনি কিছু পৰিৱৰ্তন অনা প্ৰয়োজন হ'ব। গৃহ পৰিৱেশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত যদি আপুনি পাৰিবাৰিক আলোচনাৰে আগবাঢ়ে তেতিয়াহ'লে সহজতে সফলতা পাব। আপোনাৰ কোনো মন্তব্যই যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে অৰ্থ সমস্যা সমাধানৰ ক্ষেত্ৰত
কোনো আপোন ব্যক্তিৰ সহযোগ আজি ল'ব লগা হ'ব পাৰে। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি কিবা ভাল খবৰ শুনিবলৈ পাব, কিন্তু আপোনাৰ একাগ্ৰতা ভংগৰ ফলত গুৰুত্বপূৰ্ণ দিশত যাতে ব্যৰ্থতা নাহে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে সফলতা অৰ্জনৰ বাবে আজি প্ৰচেষ্টা বঢ়াব লাগিব। তাৰোপৰি বন্ধুৰ সংগত যাতে আপোনাৰ মূল্যৱান সময় নষ্ট নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ কোনো আচৰণে আপোনাক অসন্তুষ্ট কৰিব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। মাথো আজি আপুনি নিজৰ আচৰণৰ ওপৰতো মনোযোগ কিছু পৰিমাণে বঢ়াব লাগিব। আজি আপুনি কোনো বিশেষ সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ পৰাও আজি আপুনি শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীয়ে কোনো ঘনিষ্ঠজনক আজি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ আজি আৰ্থিক পৰিৱেশ সামান্য হ'লেও নিম্নগামী হ'ব। আজি আপোনাৰ সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, যদিও পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। নিবনুৱাই নতুন কোনো আৰ্থিক আঁচনিৰ শুভ সংযোগ আজি লাভ কৰিব আৰু ইয়াত ধন বিনিয়োগ কৰি আপুনি আৰ্থিক সুৰক্ষাৰ আশাও আজি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণ বা কোনো প্ৰকাৰ মন্তব্যত যাতে কোনো ব্যক্তিৰ ওচৰত নিজৰ মান নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ সম্পৰ্কই আজি আশা কৰা ধৰণেই পৰিৱৰ্তন লাভ কৰিব। আজি আপুনি বিবাহৰ আলোচনাত অগ্ৰগতি দিব পাৰিব। গৃহ পৰিৱেশত সম্পত্তিৰ সমস্যা সমাধানত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায় ক্ষেত্ৰত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি আপুনি চোৰ আৰু জুইৰ পৰা সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব আৰু এনে সংবাদে আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা আপোনাক দিব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ লগত হোৱা বিতৰ্কত গুৰুত্বপূৰ্ণ দিশত যাতে মনোযোগ ভংগ নহয় তাৰ প্ৰতি আজি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি এটা আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আনন্দৰ হ'ব, যদিও ইয়াৰ বাবে আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। কোনো উৎসৰ পৰা আপুনি প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। ব্যৱসায় আজি কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ বঢ়াৰ পিছতো সঞ্চয়ৰ ওপৰতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব, কিন্তু এনে ব্যক্তিৰ লগত আপোনাৰ আজি মূল্যৱান সময়ো নষ্ট হ'ব। নিবনুৱাই আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। আজি আপুনি বন্ধুৰ পৰামৰ্শ যদি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে কোনো দিশত আৰ্থিকভাৱে লাভৱানো হ'ব। প্ৰেমৰ দিশত
কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় আজি অতিবাহিত কৰিব পাৰিব। কলা সংস্কৃতিৰ লগত জড়িত শিক্ষাৰ্থীয়ে আজি সুনাম অৰ্জন কৰি প্ৰশংসিত হ'ব। গৃহ পৰিৱেশত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আজি আপোনাক এটা উন্নত দিন অনুভৱ কৰাব। আন দিনৰ তুলনাত পৰিৱেশ আজি যথেষ্ট উন্নত থাকিব, কিন্তু বিভিন্ন দিশত আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে কোনো অনাদায় ধনৰ আজি আদায় পাব। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভেও আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। নিবনুৱাই কোনো দিশত আজি ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জনৰ বাবে আজি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, যদিও সংযোগৰ বাবেও আজি আপোনাৰ উদ্বিগ্নতা কিছু বাঢ়িব পাৰে। গৃহত আপোনাৰ সিদ্ধান্তত পাৰিবাৰিক বিৰোধিতাই আপোনাৰ চিন্তা বৃদ্ধি কৰিব। পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে অকস্মাত যাতে আপোনাৰ চিন্তা আৰু খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। ব্যৱসায়ীয়ে নিজে অৰ্থ সমস্যা অনুভৱ কৰিও আজি কোনো আপোন ব্যক্তিক আৰ্থিক সহযোগিতা দিব লগা হ'ব। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপুনি সহকৰ্মী আৰু বৰিষ্ঠ ব্যক্তিৰ সহযোগ লাভ কৰি নিজৰ মনোবল দুগুণ কৰি তুলিব পাৰিব। নিবনুৱাই আজি কোনো ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে সহযোগিতা আগবঢ়াই পৰিৱেশত নিজৰ মান বঢ়াব পাৰিব। শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে, যদিও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দময় কৰি গঢ় দিবলৈ আপুনি নিজৰ মন্তব্য প্ৰকাশত সাৱধানতা গ্ৰহণ কৰক। গৃহ পৰিৱেশত আজি আপুনি কোনো বিশেষ সম্পদ ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আনহাতে অৰ্থ সংক্ৰান্ত কাৰণত কোনো ঘনিষ্ঠ বন্ধুৰ লগত যাতে সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি আপোনাক সাৱধানতাৰো প্ৰয়োজন হ'ব। ব্যৱসায়ত কোনো নতুন আৰ্থিক যোজনা আজি আপুনি লাভজনক দেখিব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগ কৰাটো আজি আপোনাৰ বাবে বুদ্ধিমানৰ কাম নহ'ব। আজি আপোনাৰ সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ আত্মীয় স্বজনৰ লগত শ্বেয়াৰ কৰিব। আৰু আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কিমান মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক, আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।